হয়, এই মুহূৰ্তত আজি মই উপস্থিত আছোঁ যুৱ বিপ্লৱৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ দাসৰ সৈতে। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু সমাগত পৰিষদীয় নিৰ্বাচন। হয় দাদা, কি ক'ব? যিহেতু T20 নিউজ আপোনালোকলৈ ধন্যবাদ থাকিল। আগন্তুক যিটো আমাৰ BTC পৰিষদীয় নিৰ্বাচন প্ৰায় সমাগত বুলি ক'ব পাৰি। কেতিয়া নিৰ্বাচন ঘোষণা হৈ যায় ঠিক নাই, গতিকে তাৰ কাৰণে আমি BPF দল সম্পূৰ্ণভাৱে নিৰ্বাচনৰ কাৰণে সাজু হৈ আছোঁ। যেতিয়াই নিৰ্বাচন আয়োগে, ৰাজ্যিক নিৰ্বাচন আয়োগে এই পৰিষদীয় নিৰ্বাচন ঘোষণা কৰিব, তেতিয়াই আমি BPF দলে নিৰ্বাচন খেলাৰ কাৰণে আমি ইতিমধ্যে ৰেডি হৈ আছোঁ। আপোনালোকৰ প্ৰথম যুঁজটো কাৰ লগত হ'ব? BJP না IPPL না অন্য কিবা? চাওক, BPF দলৰ যে 17 বছৰ আমাৰ বিগত ৰাজনীতি আছিল, ৰাইজে আমাক যিটো শাসনভাৰ আমাৰ হাতত দিছিল, আমি ৰাইজক যেনেকৈ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই ৰাইজক BTC চুক্তিৰ জৰিয়তে BTCৰ জনগণক, জাতি জনগোষ্ঠীক যেনেকৈ প্ৰতিশ্ৰুতি দিছিল, যেনেকৈ কথা দিছিল, তেনেকৈ আমি BPF দলে 17 বছৰে আমি ৰাইজৰ যথেষ্ট উন্নয়ন, ৰাইজৰ যে সামগ্ৰিক উন্নতি আমি কৰি দিবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনত আমি BPF দলে ৰাইজৰ সহযোগ, ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰম লৈ আমি আগন্তুক দিনত যি নিৰ্বাচন অনুষ্ঠিত হ'ব, তাত আমি ৰাইজৰ সমস্যা সমাধানৰ কাৰণে আমি ৰাইজৰ পক্ষত থাকি আমি BPF দলে নিৰ্বাচন খেলিবলৈ গৈ আছোঁ। ইতিমধ্যে আমাক বিভিন্ন অঞ্চলত 40টা সমষ্টি আছে BTCত। এই 40টা পৰিষদীয় সমষ্টিত ৰাইজৰ যি অভূতপূৰ্ব আমাৰ মানে সঁহাৰি, এই সঁহাৰিৰ কাৰণে আমি BPF দল আনন্দিত হৈছোঁ যে ৰাইজে আকৌ এবাৰ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BTCত BPF দলৰ চৰকাৰ মানে নিৰ্বাচিত হ'ব। আৰু এই চৰকাৰে আমি ৰাইজৰ সামগ্ৰিকভাৱে উন্নয়ন কৰি যোৱাৰ কাৰণে ইতিমধ্যে আমি যোৱা CWCত 19 তাৰিখৰ CWCত বিভিন্ন ৰাইজৰ মংগলজনক আমি আঁচনি, নতুন জেনেৰেশ্যনৰ আমি যুৱশক্তিক, যুৱক যুৱতীসকলক কৰ্মমুখী কৰাৰ কাৰণে আমি বিভিন্ন সিদ্ধান্ত লৈ আমি ৰাইজৰ মাজত ওলাই আহিছোঁ। মই ভাবোঁ আপুনি যিটো প্ৰশ্ন কৰিছে যে প্ৰতিদ্বন্দ্বী কোন হ'ব, আচলতে ৰাইজে যিটো আমাক সঁহাৰি দিছে, আমি ভাবোঁ আমাৰ ওচৰলৈকে অহা প্ৰতিদ্বন্দ্বী কোনো এটা দল নাই। কাৰণ BJPয়ে যে BTCত কিবা খপনি পাতিব পাৰিব, ইয়াৰ ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব। আৰু UPPLৰ 5 বছৰীয়া যি অপশাসন, এই অপশাসনত BTCৰ জাতি জনগোষ্ঠী, একেবাৰে বড়ো জনগোষ্ঠী আজি মানে সৰ্গগ্ৰস্ত হৈ আছে। প্ৰমোদ বড়োৰ যি প্ৰতিশ্ৰুতি আছিল বড়ো জনগোষ্ঠী আৰু আমাৰ BTCবাসী ৰাইজৰ কাৰণে, তেওঁ এটা প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে। আৰু তাৰপিছত আমি যদি আজি প্ৰমোদ বড়োৰ UPPL যদি আমাৰ প্ৰতিদ্বন্দ্বী বুলি কওঁ, তেতিয়াহ'লে ৰাইজে আমাক বেয়া পাব। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ কেতিয়াও প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে। আৰু প্ৰমোদ বড়োৰ দৰে আমি মিছা কথা ক'ব নোৱাৰোঁ, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই মিছা কথা কোৱাৰ ভঁৰাল। ৰাইজে কিমান মিছা কথা শুনিব, ৰাইজে প্ৰতিটো কথাই মিছা কথা পৰিণত হ'ল। যে আমি যেতিয়া ধৰিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে 1 ভোট 1 জব, তেওঁ ওলোটাকৈ ৰাইজক বুজালে যে আমি বোলে ইংৰাজীৰ শব্দ বুজি নাপাওঁ, জব মানে চাকৰি বুলি ক'লে। মই আজি প্ৰশ্ন কৰিছোঁ, ঠিক আছে জব মানে অকল চাকৰি নহয়, কিন্তু তুমি BTCৰ যুৱক যুৱতীক কিমান কৰ্মসংস্থাপন দিলা, জব দিলা, আজি তুমি হিচাপ দিয়াচোন। আজি আঙুলিত গণিব মানে পৰা হৈ আছে, 5টা আঙুলিত গণিলে তাৰমানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ উন্নয়ন ফপলা শেষ হৈ যায়। যে কিমানটা যুৱক যুৱতীক কৰ্মসংস্থাপন দিলে, জব দিলে, চাকৰিটো তুমি দিব নোৱাৰিলা, কিমানজনক ঠিকা চুক্তি কৰাৰ সুযোগ দিলা, কিমানজনক বেপাৰ বাণিজ্য কৰাৰ কাৰণে সুযোগ দিলা, কিমানজনক পাৰ্চনেলি তুমি IBS হওক বিভিন্ন চৰকাৰী আঁচনি সহযোগ কৰি কিমানজন যুৱক যুৱতীক তুমি উঠাই নিব পাৰিলা, আজিলৈকে এটাও নোৱাৰিলে। তেওঁ ৰাইজক ভুলকৈ বুজালে যে BPF দলে বোলে ইংৰাজী বুজি নাপায়, জব মানে বোলে অকল চাকৰি নহয়। আমি বুজি পাওঁ জব মানে কৰ্মসংস্থাপন, তেওঁ কিমানজনক কৰ্মসংস্থাপন দিলে, এই কথা আজি ৰাইজে ধৰিছে। গতিকে টেঙা আম প্ৰমোদ বড়ো ডাঙৰীয়াই দ্বিতীয়খন আৰু বজাৰত বিক্ৰী কৰিব নোৱাৰে। তেওঁৰ এখনকৈ বজাৰ শেষ হৈছে। তেওঁ আপচুৰ সভাপতি হৈ থাকোঁতে বড়ো জনগোষ্ঠীক যিমান আশ্বস্ত কৰিছিল, BTR চুক্তিত একেবাৰে বড়ো জনগোষ্ঠীক আকাশলম্বী সপোন দেখুৱাইছিল, BTR চুক্তিত কি থাকিল? আজি বড়ো জনগোষ্ঠী বসবাস কৰা মানুহক উচ্ছেদ কৰে,
আমাকতো কোচ কলিতা মুছলমানক উচ্ছেদ কৰাটো দূৰৰে কথা, অকল বড়ো মানুহকে উচ্ছেদ কৰিছে প্ৰমোদ বড়ো ডাঙৰে, আৰু সেইজন প্ৰমোদ বড়ো ডাঙৰে ভৱিষ্যতে বড়ো জনগোষ্ঠীৰ কাৰণে কিমান সুৰক্ষিত? যদি বড়ো জনগোষ্ঠীৰ কাৰণে সুৰক্ষিত নহয়, আমি কেনেকৈ সুৰক্ষিত হ'ম BTCত? গতিকে ৰাইজে এই কথা বুজি পাইছে যে সুৰক্ষা কবচ হিচাপে যদি থিয় দি আছে BTCত, সেইজনে হৈছে সিংহপুৰুষ আমাৰ হাগ্ৰামা মহিল ডাঙৰীয়াই। ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে যে ৰাইজে কৈছে আমি 2020ত ভুল কৰিছিলোঁ, বড়ো জনগোষ্ঠীয়ে কৈছে যে আমাৰ অধিকাৰ আৰু সুৰক্ষা আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি BPF দলক সহযোগ কৰিম, আমি হাগ্ৰামা মহিল ডাঙৰীয়াৰ পুনৰ নেতৃত্ব আমি BTCত ঘূৰাই আনিব বিচাৰিছোঁ। এই ৰাইজৰ সপোন। যিহেতু যোৱা কেইদিনমান আগতে BTR চুক্তি যিটো সংবিধান শান্তি কৰিলে, উদযাপন কৰিলে, কি ক'ব এই ক্ষেত্ৰত? শান্তি কেইজনমান ডেকা ডেকা ল'ৰাক লৈ বাইক ৰেলী কৰিলে শান্তি প্ৰতিষ্ঠা হয় নেকি? দুটা পাৰা চৰাই উৰাই দিলেই BTCত শান্তি প্ৰতিষ্ঠা হয় নেকি? হাগ্ৰামা মহিলা ডাঙৰীয়াই সেইদিনা শান্তি প্ৰতিষ্ঠা স্থাপন কৰিছিল, যেদিনা বগা কাগজত সোণালী আখৰেৰে লিখি 2003 10 ফেব্ৰুৱাৰীত BTC চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিত প্ৰতিটো জাতি জনগোষ্ঠীৰ সুৰক্ষা কবচ তেওঁ সোণালী আখৰেৰে লিখিছিল। এতিয়াও লেখা আছে BTC চুক্তিত, কোনো এটা জাতি জনগোষ্ঠীত 2003 10 ফেব্ৰুৱাৰীৰ আগত বসবাস কৰা এটাও পৰিয়াল ইয়াত উচ্ছেদ কৰা নহয়, আৰু প্ৰতিটো পৰিয়ালক প্ৰতিটো জাতি জনগোষ্ঠীক হাগ্ৰামা মহিলা ডাঙৰীয়াই BPF দলে সুৰক্ষা দিব, উন্নয়নৰ দিশত আগুৱাই নিব। এইহে প্ৰতিশ্ৰুতি আৰু এইহে শান্তিৰ প্ৰতীক উৰুৱাইছিল মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই। BTRত বড়ো জনগোষ্ঠী কিমান সুৰক্ষিত বৰ্তমান সময়ত? আজি বড়ো জনগোষ্ঠীৰ প্ৰমোদৰ দিনত এই 5টা বছৰত বড়ো জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষা একেবাৰে নাইকিয়া হ'ল। তেওঁ বড়ো জনগোষ্ঠীৰ কথা বাদেই দিয়ক, BTCৰ যিটো নিবনুৱাসকলক কৰ্মসংস্থাপন চাকৰি বাকৰি দিয়া 3rd গ্ৰেড 4th গ্ৰেড চাকৰি অধিকাৰ কাক গতাই দিলে? আজি বড়ো জনগোষ্ঠীয়ে এইবিলাক বুজি পাইছে। ইয়াৰ BTCৰ যুৱক যুৱতীয়ে ঠিকা নাপায়, অসমৰ মানে BTCৰ বাহিৰৰ অসমৰ পৰা আহি ইয়াত ছাপ্লাই ঠিকা কৰে, ঠিকা টুকুলি কৰে। এই কি বড়ো জনগোষ্ঠীৰ সুৰক্ষা নেকি? এই বড়ো জনগোষ্ঠীৰ BTC বাসীৰ কাৰণে অধিকাৰ নেকি? গতিকে বড়ো জনগোষ্ঠী আজি সুৰক্ষা অনুভৱ কৰিছে একমাত্ৰ ৰাজনৈতিক আঞ্চলিক দল, সেইটো হৈছিলে BPF মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই অপমান কৰিছে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই BTR চুক্তি স্বাক্ষৰ কৰি যিসকলে চুক্তিত স্বাক্ষৰ কৰিছিল, আজি ৰঞ্জন দৈমাৰী ডাঙৰীয়া চুক্তি স্বাক্ষৰকাৰী জেলৰ ভাত খাইছে, জেলত সোমাই থৈছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কোকৰাঝাৰত ৰাজভোগ কৰি আছে। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক, BTR চুক্তিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই BTR চুক্তিৰ জৰিয়তে এই আন্দোলনকাৰীসকলক যে অপমান কৰাই নহয়, একেবাৰে বেয়া দিনলৈকে, দুৰ্ভাগ্য দিনলৈকে তেওঁলোকক ঠেলি দিছে। এই ৰঞ্জন দৈমাৰী ডাঙৰীয়াই এই BTR চুক্তিৰ উদাহৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই দেখাইছে। নাজানো প্ৰমোদ বড়ো ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে চলে নে কাৰোবা ৰাষ্ট্ৰীয় ৰাজনীতিৰ নেতাৰ প্ৰৰোচনাত চলে, আমি নাজানো। কিন্তু BPF দলৰ আমাৰ এটা নিজস্ব আইডিঅলজি আছে যে আমি সপোন দেখিছোঁ BTCৰ জনগণৰ উন্নয়ন। আমি কাৰো আইডিঅলজিত নচলোঁ, BPFৰ নিজা আইডিঅলজিত চলোঁ, আৰু নিজা আইডিঅলজিত চলাৰ কাৰণে আমি BTCৰ জনগণক 17 বছৰে ৰাস্তা ঘাট দলং কলভাৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষিত যুৱক যুৱতীসকলক 3rd গ্ৰেড 4th গ্ৰেড চাকৰিকে ধৰি বিভিন্ন নিবনুৱাসকলক কৰ্মসংস্থাপন, লাখ লাখ যুৱক যুৱতী কৰ্মসংস্থাপন। হাগ্ৰামাৰ দিনত ঠিকা টুকুলি BTCৰ যুৱক যুৱতীয়ে পাইছিল। হিন্দু মুছলমান বুলি কথা নাই, বড়ো বুলি কথা নাই, মুছলমানৰ ঠিকাদাৰ হৈছিল, বড়ো ল'ৰাও ঠিকাদাৰ হৈছিল। গতিকে মই ভাবোঁ আমি যিটো সামগ্ৰিকভাৱে ৰাইজৰ স্বাৰ্থত কাম কৰি গৈ আছোঁ, ৰাইজৰ আশীৰ্বাদ আৰু যদি মৰম পাওঁ, মই আপোনালোকৰ জৰিয়তে কৈছোঁ, BTCৰ জাতি জনগোষ্ঠীক কৈছোঁ যে আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ, আমি যুৱ BPFে আমি প্ৰতিশ্ৰুতি দিছোঁ যুৱক যুৱতীসকলক যে আপোনালোকৰ সুৰক্ষা, আপোনালোকৰ কৰ্মসংস্থাপন আমি কৰাৰ কাৰণে BPF দলৰ লগত সিদ্ধান্ত কৰিছোঁ, পেৰেণ্ট বডিৰ লগত। আৰু সেই সিদ্ধান্ত মৰ্মে আগন্তুক দিনত আমাক যদি ৰাইজে আশীৰ্বাদ দি আমাক যদি শাসনভাৰ আমাৰ হাতত গতাই দিয়ে, মই প্ৰতিশ্ৰুতি দিছোঁ আজি আপোনালোকৰ জৰিয়তে যে প্ৰতিজন যুৱক যুৱতীক আমি সুৰক্ষিত কৰিম, প্ৰতিজন যুৱক যুৱতীৰ আমি কৰ্মসংস্থাপন তৈয়াৰ কৰিম। এই প্ৰতিশ্ৰুতি আজি আপোনালোকৰ জৰিয়তে দিছোঁ।